হয়, মই বৰ্তমান উপস্থিত আছোঁ নাজিয়া সমষ্টিৰ অন্তৰ্গত নপাম বাৰতি গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ এটা বিশেষ স্থানত। আৰু মোৰ পিছফালে আপোনালোকে নিশ্চয় দেখিব পাৰিছে যে সাগৰ সদৃশ এক পৰিৱেশ সৃষ্টি হৈছে। আৰু প্ৰতি বছৰে এই চাংমাইটিং নামৰ এইটো যিটো অঞ্চল, এইটো আমি দেখিবলৈ পাইছোঁ বিগত কেইবাটাও বছৰ ধৰি আচলতে এনেধৰণে কৃত্ৰিম বানত বুৰ যায়, প্ৰতি বছৰে বুৰ যায়। আৰু ইয়াৰ যিসকল লোক থাকে, এই অঞ্চলৰ যিসকল লোক আছে, যিসকল লোকে ইয়াতে বসবাস কৰিছে, তেওঁলোকে এই কৃত্ৰিম বানপানীত কক বকাবলগীয়া হয়। এতিয়া কথা হ'ল যে বছৰ বছৰ ধৰি এই সমস্যাটো আচলতে হৈ আহিছে, কিন্তু ইয়াৰ স্থায়ী সমাধান আজি তাৰিখলৈকে ওলোৱা নাই। আপোনালোকে নিশ্চয় দেখিব, মই দেখাম, মই সেই ঠাইলৈকে যাম, যিহেতু ইয়াৰ পৰা অলপ গৈয়ে যিটো ৰাস্তাটো আচলতে একদম সেই ঠাইলৈকে যাব পৰা যিটো পথ আছে, এই পথটো সম্পূৰ্ণ তালৈকে যাব পৰা হয়তো নহ'ব, কাৰণ একেবাৰে পানীয়ে আৱৰি আছে। দুখন নৈ আছে, এখন কলীয়াপানী আৰু একদম কাষতে লাগি আছে দেওপানী নদী। এই দুয়োখন নদীৰ মাজৰ অংশ এই লোকসকল, চাংমাইটিঙৰ যিসকল লোক আছে, এই লোকসকলক আচলতে এই বাৰিষাৰ এই সময়টোত আচলতে এই দুয়োখন নদীৰ বাঢ়নি পানীয়ে আচলতে তেওঁলোকক হেঁচা মাৰি ধৰে, আৰু তাৰ ফলত তেওঁলোকে কক বকাবলগীয়া হয়। আৰু বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ এই বাঢ়নি পানীতে আচলতে কেইবাজন লোকৰো আচলতে প্ৰাণহানি হৈছে। তাৰ পিছতো আচলতে বিভাগীয় কৰ্তৃপক্ষই আজি তাৰিখলৈকে এই কৃত্ৰিম বানপানী যিটো সমস্যা, এই সমস্যাটো সমাধানৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই, সেইটো আচলতে আজি তাৰিখতো এক অবুজন হাতৰ হৈ ৰৈছে। যিহেতু বিগত সময়ত কোৱা হৈছিলে যে নাজিয়া যিটো সমষ্টি আছে, এই নাজিয়া সমষ্টিৰ যিগৰাকী বিধায়ক আছিলে, যিটো বিধায়কগৰাকী আচলতে বিৰোধী দলৰ হোৱাৰ কাৰণে আচলতে এই সমস্যাবিলাক সমাধানৰ কাৰণে যিবিলাক পদক্ষেপ ল'ব লাগিছিলে, তেনেকুৱা ধৰণৰ কিছু পদক্ষেপ লোৱা নাছিলে বুলিও বহু লোকে অভিযোগ কৰিছিলে। কিন্তু এইবাৰ এই সমষ্টিটো আচলতে শাসনাধীষ্ঠ চৰকাৰৰ হাতলৈকে গৈছে, আৰু নতুন এগৰাকী বিধায়ক এই অঞ্চলৰ ৰাইজে পাইছে বা এই সমষ্টিৰ ৰাইজে পাইছে। এতিয়া লক্ষণীয় হ'ব এই নতুন বিধায়কগৰাকীয়ে আচলতে এই বছৰ বছৰ ধৰি যিটো চাংমাইটিঙৰ নপাম বাৰতি গাঁও চাংমাইটিঙৰ যিটো সমস্যা আছে, যি বা কৃত্ৰিম বানপানী সমস্যা আছে, এই সমস্যাটো সমাধানৰ কাৰণে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, এইটো আচলতে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। মই আপোনালোকক দেখাবলৈ যত্ন কৰিম, মোৰ সহযোগীয়ে দেখাব যে কৃত্ৰিম বানপানীত আচলতে এওঁলোকে কেনেধৰণে বকাবলগীয়া হৈছে, আৰু স্থানীয় ৰাইজে এই বিষয়ে কি ক'ব বিচাৰে, এই সকলো কথা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। নমস্কাৰ। আমাৰ এই অঞ্চলটোৰ নাম দেওপানী গোহাঁই গাঁও, নপাম বাৰতি গাঁও পঞ্চায়তৰ অন্তৰ্গত দেওপানী গোহাঁই গাঁও, আৰু চুকটো হৈছে চাংমাইটিং চুবুৰী। এই বানপানী ইয়াতে কৃত্ৰিম বানপানী যিটো সমস্যা, কিমান দিনৰ পৰা হৈ আছে? এই আমি জন্ম হ'ব পৰা হৈ আছে আৰু আলি পদূলি নহয়, আমি প্ৰতিবাৰে কাগজ পত্ৰ কৰোঁ, একো হেৰি নহয়। এতিয়া আমাৰ আজা কৰিবলৈ এতিয়া বাৰু স্কুল বন্ধ, স্কুল খুলিলে ল'ৰা ছোৱালী বহুত দিগদাৰ হয় আহিবলৈ যাবলৈ, বজাৰ সমাৰ কৰাকৈ ইত্যাদি কৰি। গতিকে চৰকাৰক বহুতবাৰ আবেদন নিবেদন কৰিলোঁ, ক'ত একো ফটুকা ফেন হ'ল চব। এতিয়ালৈকে এই সমস্যাটো নাই হোৱা। বিগত সময়তে ইয়াতে কেইবাটাও দুৰ্ঘটনা ঘটিছে, যাতে কিছু কণ ল'ৰা ছোৱালীৰ প্ৰাণো গৈছে। নিশ্চয় গৈছে। আমাৰ ওচৰৰে বীৰেন গগৈ বুলি কয়, তেখেতৰ নাতিনীয়েক কলীয়াপানী নৈত ডুবি মৃত্যু হ'ল। এই পানীটো আচলতে কোনখন নৈৰ পৰা? আমি এতিয়া দেওপানী গোহাঁই, দেওপানী দণ্ডি আৰু কলীয়াপানী নদীৰ মাজতে মধ্যস্থলতে আছোঁ। দুইখন বাঢ়নি পানী জাপ খাই দিগদাৰ লগায় আমাক। প্ৰতি বছৰে প্ৰতি বছৰে হয়। একদম ঘৰৰ পৰা কিমান দিন ডুবি থাকে আচলতে অঞ্চলটো? এই ডুবে সপ্তাহ 10 দিন, আৰু একে লেঠাৰি বৰষুণ দিলে 10-12 দিন 15 দিনলৈকে থাকে। মই বৰ্তমান আহি পেলাই দেওপানী গোহাঁই গাঁৱৰ যি চাংমাইটিং আছে, এই চাংমাইটিঙৰ এই বানপানী হোৱা এই ঠাইত আহি উপস্থিত হ'লোহি। আৰু মোক এই অঞ্চলৰে কেইজনমান যুৱকে আচলতে কলগছে সজা ভূঁইৰে এই ঠাইলৈ আনি পেলাই পোৱাইছেহি। আৰু বহু দূৰ আচলতে কলগছৰ নাৱত উঠি আচলতে গোটেই অঞ্চলসমূহ চালোঁ। আৰু ইয়াতে বহু লোক আজি তাৰিখতো আচলতে কৃত্ৰিম বানত আচলতে বুৰি আছে, তেওঁলোকক ওলাবলৈ সোমাবলৈ কোনো ধৰণৰ ব্যৱস্থা নাই। এই মুহূৰ্তত মই এটা বিশেষ এখন দলং দেখাব বিচাৰিছোঁ, যিখন দলং আচলতে নাজিয়া সমষ্টিৰ প্ৰাক্তন যিগৰাকী বিধায়ক আছিলে দেৱব্ৰত শইকীয়াৰ, তেওঁৰ বিধায়ক পুঁজিৰ দ্বাৰা মই যোনখন দলঙত বৰ্তমান থিয় হৈ আছোঁ, এই দলংখন আচলতে নিৰ্মাণ কৰিলে। এতিয়া কথা হ'ল কি, দলংখন নিৰ্মাণ কৰিলে, দলংখন খুব প্ৰয়োজন আছিলে। দলংখনৰ কাৰণে ৰাইজে দাবী কৰি আছিলে বহু দিনৰ পৰা ধৰি। আৰু এই দলংখনৰ কাৰণে ইয়াৰ বেকলে মই অকণমান আগবাঢ়ি আহিবলৈ কৈছোঁ, মই ভাইটিটোক আগবাঢ়ি আহিব কৈছোঁ যে দলংখন আচলতে অতি প্ৰয়োজন আছিলে, কিয়নো দলংখনৰ কাৰণে ইয়াৰ স্থানীয় যিসকল লোক আছিলে, ইয়াৰ পৰা দেখা পাব এখন কেইবাঘৰো আচলতে ইয়াত এখন গাঁও সদৃশ আছে, আৰু ইয়াৰ পৰাই আচলতে তেওঁলোকে নামদঙিয়ালৈ যায় বুলি কৈছে।
এই গাঁৱলৈ যাবলৈ এই দলংখন খুব প্ৰয়োজনীয় আছিল আৰু প্ৰয়োজনীয় এটা ব্যৱস্থা কৰি দিছিলে বিধায়কজনে, প্ৰাক্তন বিধায়কজনে কৰি দিছিলে। কিন্তু কথা হ'ল দলংখন ঠিক নিৰ্মাণ কৰি দিলে, খুব ধুনীয়াকৈ নিৰ্মাণ কৰি দিছে, এখন লোহাৰ দলং ইয়াতে বনাই দিছে। কিন্তু এতিয়া আপোনালোকে দেখিব যে দলংখনৰ পৰা ঠিক আছে, দলংখন আজিৰ তাৰিখত দলংখন ঠিকে আছে, কিন্তু দলংখনলৈ আহিব কেনেকৈ আৰু এই দলংখনৰ পৰা ঠিক সেই ৰাইজৰ ঘৰলৈ বা যিসকল, মই অকণমান কিছু দৃশ্য দেখাবলৈ কৈছোঁ, মই এইফালে দেখাবলৈ অনুৰোধ জনাইছোঁ। এইপিনে দেখিব আপোনালোকে যে সন্মুখত আপোনালোকে ইয়াৰ জনবসতি দেখিছে, লোকৰ বাসগৃহ দেখিছে, কিন্তু আপোনালোকে দেখিছে তাৰ সমান্তৰালকৈ পানীয়ে সম্পূৰ্ণ উপচি আছে, একদম সাগৰ সদৃশ এটা পৰিৱেশ। কিন্তু এই ঠাইলৈ যাবলৈ আচলতে দলংখনেদি আমি যাম কেনেকৈ? আমি দলংখনৰ পৰা নামিবলৈ নমাৰ ইয়াৰ যিটো পথ, আপোনালোকে দেখিব যে ইয়াত ক'ত পথ আছে, ইয়াততো পথ বুলিবলৈ একো নাই। না আগলৈ আপোনালোকে পথ দেখিছে, না কোনফালে কোনি যাব। এতিয়া এই দলংখনটো বনাই দিলে বাৰু ঠিক আছে, নিৰ্মাণ কৰিলে, কিন্তু দলংখনৰ সমান্তৰালকৈ যে এই পথটো নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা বা আৱশ্যকতা আছিলে, সেই কথাটো আচলতে উপলব্ধি কৰিব লাগিছিলে সেই সময়ৰ চৰকাৰখনে, বা বৰ্তমানে এই চৰকাৰখনে যিখন নতুন চৰকাৰ, এই চৰকাৰখনক আমি অনুৰোধ জনাম যে ইতিমধ্যে স্থানীয় লোকে আমাৰ আগত ভাষ্য প্ৰদান কৰিছে, আমি সেইসমূহ আপোনালোকৰ আগত দেখাম। কিন্তু অকল কেৱল দলংখন নিৰ্মাণ কৰিলেই নহ'ব। এতিয়া দলংখন আপোনালোকে দেখিব যে এখন উৰণি হাতলৈ পৰিৱৰ্তন হৈছে, অৰ্থাৎ এইখন ওপৰত আছে আৰু দলংখনৰ দুয়োটা মূৰ আচলতে সম্পূৰ্ণ বানত বুৰি আছে। এই দলংখনলৈ আচলতে ৰাইজ এতিয়া জিৰণি ল'বলৈহে আহিব পৰা হৈছে যে এই দলংখনে আটাইতকৈ ওখ ঠাইত আছে আৰু ইয়াৰ পৰা যাবলৈ যিসমূহ পথ আছে, যিকেইটা পথ আচলতে চাংমাই গাঁৱৰ এই যিটো পথ আছে, এই পথটো সম্পূৰ্ণ বৰ্তমান পানীত ডুবি আছে আৰু ডুবাৰ সমান্তৰালকৈ এই অঞ্চলত যিসমূহ লোকে বসবাস কৰি আছে, যি জনবসতিপূৰ্ণ ঠাই, এই ঠাইসমূহ সম্পূৰ্ণ বুৰি আছে আৰু তাৰ সমান্তৰালকৈ সেই অঞ্চলৰ লোকসকল, সেই য'ত বসবাস কৰি আছে লোকসকলে কিন্তু আজিৰ তাৰিখত বানত ককবকাইছে। গতিকে এই বিষয়টো আচলতে সংশ্লিষ্ট বিভাগে খুব গুৰুত্ব সহকাৰে ল'ব লাগে, যিহেতু তেওঁলোকে কৈছে যে খোৱা খাদ্যৰ পৰা আদি কৰি, পশু খাদ্যৰ পৰা আদি কৰি সকলো ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। আৰু এনেকৈ ধৰণে যদি পানীত ডুবি থাকে এসপ্তাহ ধৰি বা দুসপ্তাহ ধৰি যদি পানীত সম্পূৰ্ণ ডুব গৈ থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াৰ পৰা ৰাইজৰ বিস্তৰ ক্ষতিসাধন হ'ব বা জীৱন মৰণৰো এটা প্ৰশ্ন আহিব পাৰে। গতিকে এতিয়া আমি এঠাইলৈ গ'লোঁ, তাত আমি গৈ পেলাই খবৰ কৰিছোঁ যে চিকিৎসা বিভাগৰ কোনোবা চিকিৎসা কৰ্মী আহিছে নেকি বা এই বিষয়খিনি আপোনালোকক সোধা পোছা কৰিছে নেকি, আপোনালোকৰ স্বাস্থ্য বুজ লৈছে নেকি। কিন্তু এতিয়ালৈকে গম পাইছোঁ যে ইয়ালৈ কোনো ধৰণৰ চিকিৎসা সেৱা ব্যৱস্থা অহা নাই। কিন্তু মই এতিয়া কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিলোঁ, তেওঁলোকে কৈছে যে যোৱাকালি কোনোবা ইয়ালৈ অহা বুলি কৈছে, কিন্তু স্থানীয় ৰাইজে কৈছে যে কোনো অহা নাই। আচলতে কথাটো কি হৈছে একো বুজি পোৱা নাই। গতিকে এই বিভাগসমূহে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগে, যিহেতু পানীৰ সমস্যা, খোৱা পানীটো এটা ভয়াৱহ সমস্যা ইয়াতে হৈছে, পশু খাদ্যৰ কাৰণে ভয়াৱহ সমস্যা হৈছে, ইয়াতে কণ শিশু আছে, বয়োজ্যেষ্ঠ আছে, বৃদ্ধ আছে, তেওঁলোকেও কিন্তু ভয়ংকৰ সমস্যাত ভুগিছে এই মুহূৰ্তত। গতিকে সংশ্লিষ্ট বিভাগে খুব ক্ষিপ্ৰতাৰে আচলতে এই বিষয়সমূহ লক্ষ্য ৰাখিব বুলি আমিও অনুৰোধ জনাইছোঁ, যাতে এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত সংশ্লিষ্ট যিসমূহ বিভাগ আছে, এই বিভাগসমূহে আচলতে এই ঠাইলৈ আহি তেওঁলোকৰ নিজৰ যি দায়িত্ব আৰু কৰ্তব্য পালন কৰে। সমস্যাটো প্ৰায় আমি এতিয়া বৰ্তমান বাৰিষা দিনত আমাৰ বেছি অশান্তি হৈছে। দলংখন যদিও হ'ল, দলংখন এতিয়া পানীটো বুৰিয়ে গ'ল আৰু দেওপানী গোহাঁই 9 নম্বৰ ৱাৰ্ডৰ প্ৰায় মানুহৰ ঘৰ বুৰিছে এতিয়া বানপানীত। গতিকে ঘৰে ঘৰে পানী সোমাই আছে আৰু ক্ষতিগ্ৰস্ত হৈছে যথেষ্ট খেতি পথাৰ। গতিকে এইখিনি চৰকাৰে কিবা এটা অনুদান আগবঢ়াব বুলি আশা কৰিছোঁ। ইয়াতে অসুবিধা মানুহৰ খাদ্য হওক, পশু পক্ষী হওক, পোহনীয়া জন্তু, গোটেই গৰু গাই ছাগলী বিৰাট অশান্তি হৈছে। কোনোবা চিকিৎসা দল আহিছে আৰু চিকিৎসা দল এতিয়ালৈকে অহা নাই। আমাৰ চিকিৎসাও লাগে আৰু দুজন আমাৰ ঠাইতে এতিয়া মৃত্যু হৈ গৈছে, মজদুৰ মানুহ, এই ডেকা ল'ৰা আৰু এজনী গাভৰু ছোৱালীৰ মৃত্যু হৈছে। নাই একো ৰাস্তা ইয়াত অনুসন্ধান কৰিবলৈ নাই, অকল দলংখনহে ওলাই আছে। মানে পথটো কিনি যাব, কোনফালে যাব কি কথা কোনো অনুসন্ধান নাই। মানে ইয়াতে কোনোবা যদি নতুনকৈ মানুহ আহে তো ডুবি যাব। মানে এতিয়াতো এই দলঙলৈ কোনোবা মানুহ আহিলেতো মৃত্যু হোৱাৰ সম্ভাৱনা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।